দেউতা পুলিচ আমাৰ ঘৰলৈ আহিব নেকি বাৰু? নাজানো নহয়। গাঁৱৰ মানুহবোৰে কৈ আছিলে তোৰ নামটো আছে বোলে। কি মোৰ নামটো আছে? তোক কোনে কৈছিলে? আইঅ সৰ্বনাশ, মৰিলো তেতিয়াহ'লে। গাঁৱৰ মানুহে এনেওতো ক'ব পাৰে, ইমান ভয় নাখাবিচোন। গাঁৱৰ মানুহে কোৱা কথাষাৰ যদি সঁচা হয় তেতিয়া তেতিয়ানো কিটো আৰু জেললৈ যাব পাবি ক। তাৰমানে তইও মোক জেললৈ যোৱাটোৱে বিচাৰ। কেনাটোকে কান্দে পায়। কাজিয়ে দেখিছোন দেই কন্দা মইহে জানিছোন কেনেকুৱা লাগিছে, তই কি বুজিবি? বুজিছো মই দেউতা, বুজিছো। কেলেনো বুজিম। তই এতিয়া কথাষাৰ শুনোতে এই অৱস্থা। যিবিলাকক এতিয়া ধৰি নিছে সিহঁতৰ কেনেকুৱা হ'ব অৱস্থাটো চাচোন এবাৰ ভাবি। ভেবেলা, তহঁতি দুটাহে কথা পাতি আছিলি তাৰমানে। মই আকৌ ক'বা আলহী আহিলে বা কোনে যে কথা পাতি আছে ভুনভুনাই বুলিয়ে ভাবিছিলো গৈ। পেহী আপুনি আহিলে, ভালে কৰিলে দেই। আহিম তোক। মই তহঁতলৈ মনত পৰিলে পতককে ওলামহি। তহঁতি হ'লে এপাকো নাযাওঁ। কেতিয়াবা তহঁতৰ দুটালে খঙে উঠে মোৰ। সেইটোৱে পেহী খং নকৰিবিচোন, সময়ে পোৱা নাই জানিছ। যাম বুলি ভাবিয়ে আছিলো এইকেইদিনত। থাক যাম বুলি ভাবিয়ে থাক। পেহী যে এজনী জীয়াই আছে সেইষাৰ হ'লে খা খবৰে নাই তহঁতৰ। মোৰহে মৰম লাগে তহঁতলৈ, মনত পৰি থাকে যেতিয়াও। সেই মনত পৰিলে আহোঁহে পাক এটা। মনত কেলে নপৰিবনো, আমাৰো পৰেচোন। খালি পেহাটোৰ পৰাই যাবলৈ মন নাখায় আকৌ। পেহাক লাগি যাব নালাগে বাৰু, পেহা বেয়াইচোন। মোক লাগি হ'লেওচোন যাব পাৰ তহঁতি। মই তহঁতক কিবা কম নাই। তই নকতো কথা, পেহাই যে বেয়া পায় গ'লে মানে সেইষাৰ পাই যাবলৈ অলপ টান মিয়া লাগে আকৌ। চাংচোন আঁতৰ হ, বৰ ভাগৰ লাগি আহিলে পাই ইমানখন বাট খোজকাঢ়ি আহিলো, অলপ বহো। পাহৰি থাকিছো হয় বৰ বুলি ক'বলৈকে। তহঁতৰ ঘৰলৈ আহিলে মোক এদিনো বৰ বুলি কৈয়ে পোৱা নাই তহঁতি। আংকাল আহিলে মানেনো বৰ বুলি ক'ব সময়ে নাপাং। তোক কেনে মানে যাংগে, সময় নাই, দেৰি হৈছে বুলি কৈ যাওগেচোন। আংকাল আহিলে মানে পেহাই গালি দিব। যাংগে দেই সোনকালে বুলি কৈ কিনে যাওগে যে, কেনেকেহে বৰ বুলি ক'ম তাৰপা। বাকী কথা বাদ দেচোন, যি হ'লেও হেৰি যে পেহী, কথা এটা সুধোঁ তোক। সুধ, এটা নহয় আজি 10টা সুধচোন, কিয় হ'বনো, আজি ফ্ৰী আছো মই। আজি তাৰমানে পেহাই ঘৰত নাই। ঘৰত আজি ঘৰত নাইহি, সেইকাৰণে ইমান ফ্ৰী পাইছো মই। ক'লেহে গ'লনো পেহাই? লগৰ এটাৰ ঘৰত ফুৰিবলৈ গৈছে, আজি থাকিব বোলে, কাইলৈহে আহিব। তই যাব লাগিছিলে, তোক লগ নধৰিলে নেকিহে? ধৰিছিলে, নেযাং বুলি ক'লো। এখন মোৰ ফুৰিবলৈ মোৰ মন নাখায় বকে। হয় নেকি? মই আকৌ ফুৰিবলৈ যাবলৈ পালে ভালে পাম গৈ। তহঁতনো এতিয়া টিলিঙা যে মন ধুন্দে, ফুৰিব পালে ববাবি তোক। মই এতিয়া ঘৰখন কেতিয়াও এৰিব নোৱাৰোৱে। এতিয়া গৰু ছাগলী আছে, হাঁহ কুকুৰা আছে, এইবোৰ নহ'লে কোনে চাব? হয়তো কৈ খানো, হ'লেও আকৌ ফুৰিবলৈ যে এদিন দুদিন যাব লাগে আকৌ জানো। পেহী, সৰুতে বিয়া পতা মানুহবোৰ বোলে পুলিচে ধৰি নিছেহি, তই কিবা জান না? শুনিছো, কেলে নুশুনিম গৈ? আজিকালি মোবাইলে, টিভিয়ে অকল সেনেকুৱাই নিউজ দি আছে। ধেৎ তেৰিকা, মোৰ যে বৰ ভয় লাগিছে পাই। তোৰ আকৌ ভয় খাবলগীয়া কি হ'ল? পুতুকণটোৱে ক'ত শুনি আহিলে জানো, নাম বোলে মোৰতো লিষ্টত আছে বোলে। পুতুকণ, তই ক'ত শুনি আহিলে এইটো কথানো? অথনি মই দোকানলৈ গৈছিলো, তেতিয়া সেই দোকানীকেইটাই কথা পাতি আছিলে আকৌ, মোৰ দেউতাৰ নামটো কাঢ়ি আছিলে, তাৰো আহিছে, তাৰ নামটো লিষ্টত আছে বুলি কৈ আছিলে। হয় নেকি? অকৰা লিখিয়া, তোৰনো মানুহজনীয়ে নাইচোন, কেনেকে তোক ধৰি নিবহি ক? হয়তো ক, মোক কেনেকে ধৰি নিবহি ক, মোৰ মানুহজনীয়ে নাইচোন। এইবোৰ উৰা বাতৰি, অকৰা ভয় খাই নাথাকিবি, এনেই কোৱা মানুহ আছে। সেইবোৰৰ কথা কাণ পাতি নাথাকিবি। মই কৈছোহে দেউতাক, এনেই ক'ব পাৰে গাঁৱৰ মানুহে বুলি। এনেকুৱা খাতৰা কান্দন দা দিছে নহয়, মোৰ হাঁহি পেট বিষাই গ'লগে জানিছ? সেই পুতুকণ, মনে থাক, অকৰা লিখিয়া কথা শুনি থাকিবিচোন যেতিয়া তেতিয়া। ভেবেলা তইও কান্দ না, আজিয়ে শুনিছোন তাই। নাই পেহী, এনেই কৈ দিছে আকৌ, এইটো কথা শুনে নাই। এতিয়া ক'লে মানে লাজ লাগিছে মিছা, সঁচাকে কান্দিছিলে মিছা পেহী। ওচৰত থকা হ'লে এনেকুৱা হাঁহিলিহেঁতেন নহয় তইও। দে পুতুকণটো ইমান মিছা কথা কৈ থাকে নহয়। দেখিছা পেহী, লাজতে কেনেকে গুচি গ'লগে, কেনেদৰে কান্দিছিলে নহয়, মোৰ হাঁহি কৈছোন ৰখাবও পৰা নাছিলে, এনেকুৱা ধমকিহে দিছে আকৌ মোৰ ওলোটাই। আৰু কৈ নাথাক, বাপে লাজ পাইছে আৰু কৈ নাথাকিবি। পুতুকণ, ভাত পানীকে খোৱা বোৱা কৰিলি নাই তহঁতি? খালো পেহী, কেতিয়াবাই খালো, আৰু বা খাবলে হ'ল আৰু। হয় নেকি? আজি কিহেৰে খালি? পেহী, কিহে খাবিনো, হাগেই নাই দেই, কচু শাকৰ লগত খাই দিলো। আৰু কি আছিলেনো, হেৰি আছিলে, কি বুলি কয়, মটৰ। আৰু শাক লাগিছে না পাপানো, কচু শাক কিমান বাৰু লাগে খাবলৈ, শুকান মাছ দুটামান দি ল'লে, ভিটামিনে আকৌ, সেয়া ইমান ভাল বস্তু নাই আৰু। বেলেগ বজাৰৰ পৰা কিনি অনাবোৰ চব দৰৱ চব দিয়া, এইবোৰ ভাল নহয়হে আকৌ বেছিকে। হ'লেও সদায় কচু শাক, ঢেকীয়া শাক এখন খাই থাকিবলৈ ভাল নালাগে যে। তাৰপিছত হেৰি যে, তহঁতি কিহেৰে খালি? আমাৰ আকৌ আজি সেই আলহী ওলালেহি যে, হাঁহ কি মাৰিলুং গৈ, হাঁহে আলুৱে, তাৰপিছত কোমোৰাই বনালো, তাৰপিছত আকৌ দালিয়ে ঔটেঙাই বনাইছিলো গৈ, তাৰপিছত বিলাহী চাটনি। বা বৰ ধুনীয়াকে খালিচোন।
সেনেকে এদিন আকৌ আমকো খাবলৈ মাতিবি ক যাবিচোন যাবি গ'লেই হ'লচোন নোখোৱাম নাই কিবা তই নাযাওঁ আকৌ নেলাগে দে খুৱাবলৈ এনেহে কৈছিলোং ক কিবা খাব পাম বুলি নেজানো নহয় আমি এনেই যাম ক কেতিয়াবা লাজ লাগিলে তাৰ পিছে কান্দিলে বুলি কৈ দিলোং যে আজি মুঠতে ইয়াত দিনৰ সাঁজ খাই থৈ যাম আৰু মই বাবুৰ কথা ক বাবুৰ পাংগ মই ভাত খাম বুলি ক'লে এদিনো খাই পোৱা নাচোন পেহীয়ে এদিনো খাই পোৱা নাই যে আজি খাম ক কি শাক খোৱাবি আৰু দেউতাহে জানে দেই কি শাক খুৱাব মই যে নাজানো দেই মই এইবোৰ কি হ'ল ৰখি থাকিলে যে বেলেগ কিবা মাছ মাংস খুৱাব পাম বুলি ভয়ে খালি নে কিহে নহয় মানে আছো না দেউতাক দিলো চাই লওঁগে বৈ বৈ